আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আনটি ব্লগলৈ আৰু আজি মই বনাব গৈ আছোঁ ভাজা পিঠা তো কেনেকৈ বনাওঁ মই ভাবিছোঁ আপোনালোকক দেখাওঁ সো মই নাৰিকল এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ লাষ্ট আছে সেইকাৰণে ভাবিলোঁ আপোনাক এবাৰ দেখাই দিওঁ কাৰণ যিসকলে নাজানে মোৰ নিচিনাকৈ তো তেওঁলোকে বনাবৰ কাৰণে সুবিধা হ'ব কেনেকৈ বনাওঁ দুটা লৈ আছে এয়া মই নাৰিকলবিলাক মিক্সিত মাৰি মাৰি কম কমকৈ মানে ৰেডি কৰিলোঁ তাৰপিছত ৰ'ব দেখাই আছোঁ 1 মিনিট এনেকৈ মই মিক্সিত মাৰিছোঁ আৰু এয়া চাইছে পাউডাৰ বনাই দিছোঁ আৰু এনেকৈ মই ব্যৱহাৰ কৰিছোঁ চ' আজি কেনেকৈ বনাওঁ ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰিম গোটেইটো ৰেচিপি চ' ভিডিঅ'টো শেষলৈ চাই থাকিব এইটো হ'ল ময়দা কিমানমান দিছে ময়দা 1 কেজি দিছোঁ আৰু এইটো চুজি আধা কেজি দিছে চুজি দিলে নেকি চুজিও আধা কেজি দিলে ময়দা 1 কেজি দিলে আৰু এতিয়া দুটা নাৰিকল ৰুকি লৈছিলোঁ সৰি মই মিক্সিত মাৰি লৈছিলোঁ এতিয়া মিক্স কৰিব আৰু বাকি কি পৰিমাণ দিয়ে দেউতাই আপোনালোকক দেখাই থাকিব মিঠাই দিব এতিয়া মিঠাই দি আছোঁ ৰ'ব নাই চ' মিঠাই এতিয়া যিমানখিনি লাগে পৰিমাণ হিচাপে দেউতাই কাটি কেনে দিব যিখিনি লাগে চ' আপোনালোকক দেখাইছোঁ যিসকলে মোৰ নিচিনা নাজানে শিকিব বিচাৰিছে আগ্ৰহ আছে পিঠা বনোৱাৰ ঘৰৰ পিঠা খোৱা চ' সেই তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' আৰু যিবিলাকে জানে তেওঁলোকে স্কিপ কৰিব পাৰে ভিডিঅ'টো আৰু এতিয়া চাই থাকক কেনেকৈ বনাওঁ তো ভাজাখিনি প্ৰচেছটো মই কৰিম আৰু এইখিনি প্ৰচেছটো মই নাজানো তাৰ কাৰণে দেউতাক বনাব দিছোঁ সেয়া দেউতা মোৰ শহুৰ দেউতা হয় নিজৰ দেউতাতকৈ কম নহয় দেই বহুত বেছি আৰু ভাল পায় কিন্তু ভাল পায়নে দেউতা মোক কক না আপুনি কক মই ক'লে নহয় আপুনি মোক ভাল পায়নে নাই বেয়া পায় চব কৈ দিয়ক বেয়া লাগে নে ভাল লাগে কৈ দিয়ক মোক সঁচাকৈ ভাল লাগেনে আৰু কওক দুখাৰ কথা কওক মোৰ বিষয়ে কাটি কাটি কৈ থাকক বোৱাৰীটোক শিকাই আছোঁ ইফালে ছোৱালী চিঞৰি আছে বাপেকৰ লগত আৰু ইফালে মই শিকিব আগ্ৰহ বিহু বুলি আৰু কাইলৈ ঘৰত গৈ আছোঁ তাৰ কাৰণে দেউতাই অলপমান ভাবিছে বনাই দি পঠাওঁ ল'ৰা আৰু বোৱাৰীটো বনাব নাজানেই চ' এইটো শিকি ল'লোঁ নেক্সট টাইম মই নিজে বনাব চেষ্টা কৰিম চ' ভাবিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো তো গুড় মিঠাই এতিয়া 250 গ্ৰামমান দিয়া হ'ল এইটো থৈ দিলোঁ চ' এতিয়া মেৰিনেট কৰিব দেউতাই কেনেকৈ কৰে কি কথা গোটেইখিনি চাই থাকিম অলপ গৰম পানী ন মই গৰম পানী বহাই দিছোঁ দিয়ক চ' এতিয়া খোৱা চৌদা দেউতাই অকণমান দিছে এয়া দেখিছে নহয় তো এইখিনি দি দিব আৰু দিব নিমখ চ' এতিয়া নিমখ দেউতাই দিব নিজৰ হিচাপত কিমানখিনি লাগে যোনে যিমান খায় অকণমান দিছে সোৱাদ অনুসৰি আৰু ধুনীয়াকৈ লাৰিব লাগিব আৰু এতিয়া দিব লাগিব ৰিফাইন মই ব্যৱহাৰ কৰিছোঁ ফৰচুনৰ 100 গ্ৰাম ন ৰিফাইন 100 গ্ৰাম দিব দেউতাই এতিয়া আনুমানিক চ' এয়া দিলোঁ ৰিফাইন আৰু এতিয়া মেৰিনেট কৰি আছে এতিয়া লাগিব গৰম পানী চ' আপোনালোকে মনত থকাকৈ আৰু এবাৰ কৈ দিওঁ ইয়াত এতিয়া ব্যৱহাৰ কৰিছোঁ 1 কেজি ময়দা আধা কেজি চুজি তাৰপিছত ব্যৱহাৰ কৰিলোঁ গুড় 250 আৰু নাৰিকল দুটা সৰু নাৰিকল যে 25 টকাত যে পায় সেই নাৰিকল দুটা হয়নে দাদা সেইটো নাৰিকল তাৰপিছত ব্যৱহাৰ কৰিলোঁ নিমখ সোৱাদ অনুসৰি অকণমান খোৱা চৌদা আৰু 100 গ্ৰাম ৰিফাইন চ' এইখিনি গোটেইখিনি মেৰিনেট দেউতাই খুব ধুনীয়াকৈ কৰি আছে আপুনি চাব পাৰে কেমেৰাটো পূৰা একদম মাখিব লাগিব গুড়বিলাক দেখিছেনে কেনেকৈ মাখিছে এনেকৈ মাখিব লাগিব আৰু গেছত গৰম পানী বহোৱা হৈছে চ' এতিয়া গৰম পানী দিয়াৰ পিছত গোটেইখিনি প্ৰচেছটো চাব মইতো বহুত এক্সাইটেড হৈ আছোঁ কাৰণ মোৰ কাৰণে বহুত এটা নতুন ৰেচিপি মানে মই আগত কৰিছোঁ কিন্তু মোৰ মনত নাই চাচুমাই টাইমত কৰিছিলোঁ এতিয়া যিহেতু চাচুমা নাই চ' ফাদাৰ ইন লয়ে মোক এতিয়া গোটেইখিনি কৰাই আছে মোক শিকাই আছে মই আৰু ইমান মানে ভুলক্কৰ হয় পাহৰিয়ে যাওঁ
একো নহয় গাঁৱৰ মানুহ হয়নে একো নহয় হয়নে নহয় কাকত আছো যিহেতু নলবাৰী বোৱাৰী হয় লাজ কৰিবলৈ কি আছে নে নহয় আৰু মই বেবীৰ ক্লিপটো লগাই লৈছো কাৰণে আপুনি নাভাবিব আৰু যে যিজনী ছোৱালী কি কৰি থাকে কি কৰি নাথাকে হয়নে সো ভিডিওটো একচুয়ালি বনালো এইটো কাৰণে ভাবি কেনে বনালো যিসকলে মোৰ নিচিনা নাজানে তেওঁলোকৰ কাৰণে প্ৰফিট হ'ব বনাবৰ কাৰণে ভাল হ'ব ঘৰতে মই এটা 1 কেজি জোখৰ দেখাইছো আপোনালোকে যিমানখিনি বনাই হেনেকা আনুমানিক বনাব আৰু কম লাগিলে কম বেছি লাগিলে বেছি গৰম পানী দি লওঁ ৰ'ব এয়া গৰম পানী দিছো মই এটাতে ঢালি দিলো এইটো গৰম পানী লৈছো কাৰিকৰ সৰু কাৰিকৰ ফুল কাৰিকৰ ৰ'ব বেক কেমেৰা দি অলপ পানী দি কিনে আপুনি কৈ থাকিব লাগিব এতিয়া মই ইয়াতে অলপকে পানী দি যাম তেওঁ নিজৰ জোখমতে দি যাব আৰু কেনেকে মাখে চাই থাকিব আমি যেনেকে নৰ্মেল আটাবিলাক মানে মাৰো হেনেকে মাৰিলে হ'ল খুব ধুনিয়াকে অলপকে পানী দি কিনে তো এতিয়া আমাৰ ডোজটো ৰেডি হৈ গ'ল এতিয়া আমি ভাজিবলৈ ৰেডি সৰি আপোনালোকক দেখুৱাই নহল এটা জাস্ট অকমান চাইছো তেলটো গৰম হয়নে নহয় এটো যদি উঠি আহে তেতিয়া হলে তেলটো পাৰফেক্ট আৰু এটা যেটো উঠি আহা নাই সো অলপ সময় লাগিব তেলটো আৰু গৰম হ'ব লাগিব সো দেখাই আছো সো এনেকে তেলত দিয়া হল দেউতাই প্ৰথম দি দিছে সো তেলটো গৰম হোৱাৰ লগে লগে এনেকে দি থাকিব জুইটো হাই স্পিডত আছে এতিয়া নিশ্চয় আপোনালোকে ভিডিওটো চাই গমে পাইছে কেনেকে ভাজা হল যেহেতু প্ৰথমৰখিনি মই অলপ স্কিপ নকৰাকে আপোনালোকক দেখাইছো আৰু ভাজাৰ পদ্ধতিটো আপোনালোকে হয়তো গমে পাইছে নৰ্মেল ভাজিলে হল সো আপোনালোকে কোনে কোনে বনাই মোক কমেন্ট কৰি জনাব দেই পিঠা বনাইছো পিঠা কোনে খাব তেতিয়াহলে ভিডিওটো ডাঙৰ নকৰি ভিডিওটো ইয়াতে খামৰো যদি ভাল লাগিল আপোনালোকৰ মোৰ ভিডিওটো চাই প্লিজ লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু কমেন্ট কৰি জনাব আৰু যদি আপুনি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাই আছে তেতিয়াহলে ফলো কৰি দিব থ্যাংক ইউ